মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ HSLC পৰীক্ষাৰ কাৰণে আমাৰ যিখিনি শব্দৰ আধুনিক ৰূপ আহে তাৰ HSLC আগতে অহা যিখিনি আছিল কমন সেইখিনি তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে চোৱা 2016 চনত আহা আমাৰ পাতক জাকিৰি আৰু বিগুটিয়া, 17 চনত জাকিৰি উতপাৱে মুৰল, 18 চনত তৰণে উৎপাতক বিগুটিয়া, 19 চনত সুজান তাসাম্বাক হাৰলি আৰু 20 চনত উতাৰল তাসাম্বাক। তাৰ পিছত 21ত যেটো স্পেশাল পৰীক্ষা তাত পোৱাইলক হেৰি কটাহ আৰু খুটিয়া, 22ত সুমৰন্তে বিগুটিয়া তাওকখনে আৰু নটুৱা, 23ত খুটিয়া হাৰলি আৰু পোৱাইল। ইয়াৰ পিছত আমি যদি চাওঁ যে অল আসাম ডিস্ট্ৰিক্ট বোৰ্ড টেষ্ট পেপাৰৰ কুৱেশ্যন বিলাকত কেনেকুৱা আহিছিল তেতিয়াও আমি চালো আখি বিগুটিয়া মই চখু, আখি কহা বুলিলা, কাষত তোমালোকক মই কোন ডিস্ট্ৰিক্টৰ হেতু দিয়া আছে চাই লবা, হাৰলি তেজি দৰত, খুটিয়া হাৰলি তাসম্বাক, আখি খেৰি, হাৰলি তেজি চৌপৰ পাশ, হন্তে ৰজনী সেহি ভৈল্য, বিগুটিয়া নটুৱা তাসম্বাক কটাহ, গুটিয়া মাধৈ পাতক তাসম্বাক শেৱালি হাৰলি, ৰুখ তাৱকখনে কাঠবাজি কটাহ তাসম্বাক হাৰলি কাঠবাজি, পোৱাইল তাসম্বাক পিতৃব্য, ভোহৰ চুৰ ধিয়াই বিগুটিয়া, বিগুটিয়া তাসম্বাক চৌপৰ, বিগুটিয়া তেজি চৌপৰ পাশ হয় চৌপৰ পাশ হয়, হাৰলি তাসম্বাক খুটিয়া বিগুটিয়া নিবৃত্তি, খুটিয়া খেৰি হাৰলি বিগুটিয়া তাসম্বাক বিগুটিয়া, হন্তে মই পোৱাইল আখি পোৱাইল তাসম্বাক বিগুটিয়া পোৱাইল খুটিয়া। তোমালোকে মন কৰাচোন ইয়াত এইকেইটা হলে মানে কমনেই বেছি আছে, তোমালোকে এইখিনি কৰিলে তোমালোকে 1 নম্বৰ নিশ্চয় পাবাই। এইখিনি মই দি থোৱা আছে চাই ল'বা আগৰ ভিডিঅ' বিলাকত। ইয়াৰ পিছত বাক্য শুদ্ধ কৰাত 1 নম্বৰ আহিব মই তোমাক ৰখি থাকিম। তোমালোকে চাই লোৱা কেতিয়া আহিছিলে এইটো আহিছিলে 16 চনত। 17 চনত চোৱা মই কালি তেজপুৰ যাম, 18 চনত তোমাৰ দেউতা আহিছে, 19ত বিহুত তোমাক গামোচা এখন পঠিয়াম, 20ত তুমি কালি যেনে তেনে যাবা, 21ৰ স্পেচিয়েল পৰীক্ষা এইখন 10ম মান শ্ৰেণীৰ পাঠ্য, 22ত মই যোৱাকালি বজাৰলৈ গৈছিলোঁ, 23ত আজিকালি সকলোবোৰ স্কুল 10টা বজাত বহে। ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ চালেও চোৱা মই তোমাক ৰখি আছো, বিহুত তোমাক গামোচা এখন পঠিয়াম, ৰমেনে 8 বজাত স্কুলত উপস্থিত হৈছিল, মই কালি ঘৰলৈ যাম, মই কালি গুৱাহাটী যাম, তোমাৰ মা ঘৰত আছেনে, 4 বজাৰ লগে লগে আমি যাম, তোমাৰ মা ঘৰত আছেনে, এতিয়া বজাৰ যাম, পৰীক্ষাৰ শেষত মোক লগ কৰিবা, তেওঁ ৰেলত কলিকতাত যাব, বিহুত তোমাক গামোচাখন পঠিয়াম, শেৱালি ফুল ৰাতিত ফুটে, তোমাৰ মা কেনে আছে, অহাকালি মই ঘৰতে থাকিম, মই কালি গুৱাহাটীলৈ যাম, সি কলিকতাত যাব, তোমাৰ দেউতা আহিছে, তোমাৰ মা ঘৰত আছেনে, তোমাৰ দেউতা ক'ত গ'ল, তোমাৰ মা ঘৰত আছেনে, মই যোৱাকালি নগাঁৱলৈ গৈছিলোঁ, তুমি মোক কিয় এনেদৰে গালি দিছা, তোমাৰ দেউতাৰে কিয় চাহ নেখায়, মই গৈ পোৱালে সি ৰখি আছিল, সি যোৱাকালি গুৱাহাটীলৈ গৈছিল, মই 10ম মান শ্ৰেণীত পঢ়োঁ, আৰু তোমাৰ মা ঘৰত আছেনে। তোমালোকে যদি গোটেইখিনি চোৱা প্ৰায় একে ধৰণৰ হয় আৰু এনেকুৱাই সদায় দিব। যিখিনি আগত মোৰ ভিডিঅ' দিয়া আছিলে বাক্য শুদ্ধ কৰা তোমালোকে সেইখিনি চালে নিশ্চয় তোমালোকৰ কমন পৰিব, আৰু এইখিনিও মই দি দিছোঁ সেইকাৰণে তোমালোকে এইখিনি কৰিবা, তোমালোকে ইয়াৰ পৰাও 1 নম্বৰ পাবাই, 100% কমন দেই। মন কৰিবা তোমালোকৰ এনেকৈ মাৰ্কছ বিলাক বাঢ়ি তোমালোকে বেছি নম্বৰ পাবলৈ সক্ষম হ'বা, কাৰণ অসমীয়া বিষয়ত 100 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীও আছে। গতিকে পৰীক্ষালৈ আগবাঢ়ি থাকা, একো ভয় কৰিব নালাগে। ভিডিঅ'টো এবাৰ লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা, নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।